পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই, 6 মাহ ধৰি হোৱা নাই, যিটো মোৰ প্ৰাপ্য। মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ, সেইটোৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই। ল'ৰাটোৰ ট্ৰেন্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো, ডিচিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থৈ। মোৰ ল'ৰাটোক চাকৰি দিব লাগে, মই প্ৰাৰ্থনা কৰিব আহিছো, মোক যিমান দিন ৰখাই থৈ। কিন্তু যিটো মোৰ অধিকাৰ, ইমান দিন চাকৰি কৰিলো, এতিয়া পেনশনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম? এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন এজন মানুহে মোক হোৱাটছআপত মেছেজ দিলে যে দাদা মই আজি বহুত দিনৰ পৰা মোৰ মাটিটুকুৰ বিক্ৰীৰ কাৰণে পাৰ্মিশ্যন খুজিছো, পাৰ্মিশ্যন পোৱা নাই। মই ডিচিলৈকে হোৱাটছআপটো ফৰৱাৰ্ড কৰি দিলো। ডিচিয়ে মোলৈকে ৰিপ্লাই দিলে যে ছাৰ আজি কামটো মই কৰি দিলো। মই বোলো ইমান দিন কিয় হোৱা নাছিল? বোলে তেওঁৰ টাইটেলটোত গণ্ডগোল আছিল। এতিয়া কথাটো হ'ল যে টাইটেলটোত যদি গণ্ডগোল আছিল, মানুহজনক আমি জনাব লাগিছিল যে আপুনি আহি টাইটেলটো শুদ্ধ কৰি দিয়ক। কিন্তু টাইটেলটোৰ ভুলটোৰ দৰ্শাই তেওঁ সেই কামটো নকৰাকৈ ৰাখিলে আৰু মানুহজনে মোৰ হোৱাটছআপ নম্বৰটো জানিলে কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দিলে। এতিয়া যিজন মানুহে মুখ্যমন্ত্ৰীৰ ওচৰত আহিব নোৱাৰে তেওঁ ক'ত যাব? আজি মোৰ আবেদন হৈ গ'ল, 1 মাহ হৈ গ'ল, 2 মাহ হৈ গ'ল, 4 মাহ হৈ গ'ল, মোৰ কামটো হোৱা নাই, মই ক'ত যাম? আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে। কোনোবা ডিচি অফিচত ছেক্ৰেটাৰিয়েটত গ'লে ভাল অৱসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ। খুৰা কিয় কাৰ্যালয়ত আহিছিলে? বোলে মই এইখন কাগজ বিচাৰি আহিছিলো, হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছিল। ডিচিজন ভিতৰত আছে, ৰুমত বহি। তেওঁ হ'ল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰুমত, আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰান্দাত ঘূৰি আছে। ডাইলেমা অফ পাব্লিক চাৰ্ভিচ, যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো, মোৰ পৰিয়াল চলাই আছো, মই ৰুমৰ ভিতৰত বহি আছো, আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে। আৰু কিয় থিয় হৈ আছে? বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে, তেওঁ থিয় হৈ থাকিব। মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে, তেওঁ থিয় হৈ থাকিব। কিন্তু মই কিয় থিয় হৈ আছো? যে মোৰ পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই, 6 মাহ ধৰি হোৱা নাই, যিটো মোৰ প্ৰাপ্য। মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ, সেইটোৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই। ল'ৰাটোৰ ট্ৰেন্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো, ডিচিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থৈ। মোৰ ল'ৰাটোক চাকৰি দিব লাগে, মই প্ৰাৰ্থনা কৰিব আহিছো, মোক যিমান দিন ৰখাই থৈ। কিন্তু যিটো মোৰ অধিকাৰ, ইমান দিন চাকৰি কৰিলো, এতিয়া পেনশনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম? এই কথাবোৰ সমাধান কৰাৰ কাৰণে লোকসেৱা আইন, অধিকাৰ আইন আমাৰ ভাৰতবৰ্ষৰ 34খন ৰাজ্যত বলবৎ কৰা হৈছে। কিন্তু বলবৎ কৰা হলেও মানুহে ক'ত যাব নাজানাৰ কাৰণে এই আইনখন এখন কাগজৰ বাঘত পৰিণত হৈছিল আৰু আইনখনৰ বিষয়ে মানুহে জনা নাছিল বা